বন্যহস্তীৰ বাসস্থান পৰিগণিত টিংকুপানী সংৰক্ষিত বনাঞ্চলত এভুমুকি আজিৰ পৰা প্ৰায় 6 বছৰৰ পূৰ্বে বন দখুৰ কবলত পৰি সম্পূৰ্ণৰূপে ধ্বংসৰ দিশে ধাৱমান হোৱা টিংকুপানী সংৰক্ষিত বনাঞ্চল পুনৰ প্ৰাণ পাই উঠাত এতিয়া সমগ্ৰ জাগুন অঞ্চলত হ্ৰাস পাই আহিছে হাতী মানুহৰ সংঘাত চৰাই চিৰিকটিকে আদি কৰি বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুৱে পৰিপূৰ্ণ এই বনাঞ্চলখন প্ৰাণ পাই উঠাত স্বস্তিৰ নিকাহ পেলাইছে ইয়াৰ দাঁতিকাষৰীয়া ৰাইজে উল্লেখ্য যে বিগত সময়ছোৱাত বন মাফিয়া তথা এছাম অসাধু ব্যৱসায়ীৰ কুদৃষ্টিত পৰি ধ্বংসৰ দিশে গতি কৰা প্ৰাকৃতিক সম্পদে পৰিপূৰ্ণ এই সংৰক্ষিত বনাঞ্চলখন আজি পুনৰ সেউজীয়া পৰিৱেশ গঢ় লৈ উঠিছে ইয়াৰ অন্তৰালত বিশেষকৈ বনকৰ্মী দুজন ব্যক্তিৰ নাম উল্লেখ কৰিবই লাগিব দিগবৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী ৰঞ্জিত ৰামৰ নেতৃত্ব তথা জাগুন আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বন বিষয়া প্ৰমোদ ফুকনৰ অগাধ প্ৰচেষ্টাত বনাঞ্চলখনে পুনৰ প্ৰাণ পাই উঠাত উৎফুল্লিত হৈছে স্থানীয় ৰাইজ এই সংৰক্ষিত বনাঞ্চলখনত বনৰীয়া জীৱ-জন্তুৰ উপৰিও আছে বহু মূল্যৱান সম্পদ ইয়াত আছে তেলপুং নিমখপুং কয়লা আৰু আছে ৰাজ্যিক গছ হিচাপে স্বীকৃতিপ্ৰাপ্ত হুলুং গছ ইয়াৰ উপৰিও আছে তিতাচপা গমাৰি ফলস ইত্যাদি বিভিন্ন প্ৰজাতিৰ অতি মূল্যৱান উদ্ভিদ কিন্তু পৰিতাপ বিষয় এই যে প্ৰাকৃতিক সম্পদে নদন বদন এই সংৰক্ষিত বনাঞ্চলখনত পুনৰ এছাম অসাধু লোকৰ হেন চকু পৰা খবৰ পোহৰলৈ আহিছে উদ্দেশ্য অবৈধভাৱে কয়লা খনন কৰি নিজ ভঁৰাল টংকিয়াল কৰাৰ প্ৰাপ্ত তথ্য অনুসৰি সংৰক্ষিত বনাঞ্চলখনত অবৈধভাৱে কয়লা খননৰ বাবে প্ৰায় 90% কমেই সম্পূৰ্ণ বুজাবুজিৰ মাজত সম্পন্ন হৈ উঠিছে বুলি ইতিমধ্যে অঞ্চল জুৰি এক গুণগুণনি শুনিবলৈ পোৱা গৈছে এতিয়া প্ৰশ্ন হৈছে টিংকুপানী সংৰক্ষিত বনাঞ্চলখন ধ্বংস কৰাৰ অভিপ্ৰায় লোৱা অসাধু চক্ৰৰ কাৰ লগত সম্পন্ন হৈছে বুজাবুজি কোনে দিছে নেতৃত্ব ধ্বংস কাৰ্য সাধনৰ বাবে ইও এক নুবুজা হাতৰ হৈ পৰিছে বৰ্তমানৰ সময়ছোৱাত সঁচাকৈ চলিব নেকি অবৈধ কয়লা খনন টিংকুপানী সংৰক্ষিত বনাঞ্চলত হ'ব নেকি পুনৰাবৃত্তি বন ধ্বংস কাৰ্য পুনৰ বিপদৰ সন্মুখীন হ'ব নেকি এই বনাঞ্চলত থকা ভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণী আদি এবুৰি প্ৰশ্ন এতিয়া সচেতন মহলত জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁই ৰিপৰ্ট টাইম 60 অসম আজি 500 বছৰত টিংকুপানী এৰিয়াটো যথেষ্ট কষ্টকৰ হৈছিল যে দুষ্কৃতিকাৰীয়ে আমাৰ কাঠ কয়লা এইখিনি গোটেইখিনি খানি গোটেই ৰিজাৰ্ভখন ধ্বংস কৰি দিছিল টিংকুপানী এৰিয়াটো তাৰ পিছতে আমি যেতিয়া আমাৰ মাননীয় সন্মানীয় ডিএফও ছাৰ ৰঞ্জিত ৰাম ডিএফও ছাৰ যেতিয়া আমাৰ আহিল তেখেতে আমাক এইদৰে আমাক সাজেশন দিলে যে ৰাতিও যাব লাগিব দিনতো যাব লাগিব আমাৰ প্ৰত্যেক ষ্টাফ ধৰক আমাৰ গোটেই বনকৰ্মী সকলো লগ লাগি আমি ৰাতিয়ে দিনে আমি ইয়াত ডিউটি কৰিবলৈ ধৰিলো তেতিয়াৰ পৰা আমাৰ এতিয়া কোনো গছৰ ডাল বা কয়লা কোনো ইয়াত হেৰি নাই এতিয়া কাটিব পৰা কোনো হেৰি নাই এতিয়া আমাৰ হেউজ হৈ বনানীকৰণখন উঠিছে এতিয়া আপুনি এষাৰ কথা উল্লেখ কৰিছে যেহেতু কয়লাৰ ক্ষেত্ৰত দেখা গৈছে যে মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলত বৰ্তমানে পাটকাই পাহাৰৰ অবৈধভাৱে কয়লা খনন হৈ আছে কিন্তু তাৰ ব্যতিক্ৰমী এটা দেখা গৈছে যে জাগুন বনাঞ্চলিক বিষয়াৰ যি কাৰ্যালয়ৰ অন্তৰ্গত যিখিনি বনাঞ্চল আছে সেইখিনি কিন্তু সুৰক্ষিত হৈ আছে কিন্তু আজি আমি জানিব পাৰিছো যে ইয়াতো কিন্তু কাৰোবাৰ হেনচকু কৰিছে কি ক'ব এই ক্ষেত্ৰত হয় ইয়াত যদি কিবা এটা হয় কয়লা ক্ষেত্ৰত যদি হয় তেতিয়া আমাৰ গোটেই ৰিজাৰ্ভখন টিংকুপানী এৰিয়াখন ধ্বংস হৈ যাব কিন্তু তাৰ মাজতে ধৰক আমাৰ ডিএফও ছাৰে যিটো আমাক সাজেশন দিছে যোৱা বছৰ আমি যিটো প্লেনচন কৰিছো 70 হেক্টৰ মান এই বছৰ আমি 70 হেক্টৰ মান আমি কেনৰ বেটৰো আমি প্লেনচন কৰিছো তাৰ পিছতে এতিয়া আকৌ আমি 160 হেক্টৰৰ কাৰণে আমি পলিপট ভৰাই আছো 7 লাখ পলিপট আমাৰ লাকলা নাৰ্সাৰীখনতে আপোনালোকে চাওকলে চাব পাৰিব আমি এতিয়া 7 লাখ পলিপট যোগান ধৰিছো 160 হেক্টৰ প্লেনচনৰ কাৰণে আজি আমি গোটেই টিংকুপানীখন আমাৰ ডিএফও ছাৰ নেতৃত্বতে আমি গোটেই সম্পূৰ্ণৰূপে আমি গছ-গছনিয়ে ভৰপূৰ কৰি আমি ইয়াত কাম হাতত লৈছো আপুনি বিশেষকৈ দুটাকৈ এৱাৰ্ড পোৱা বুলি আমি ইতিমধ্যে জানিব পাৰিছো বিভিন্ন সংবাদ মাধ্যমৰ পৰা হয়তো আমিও প্ৰচাৰ কৰিছিলো আপোনাৰ এই বাতৰি এই ক্ষেত্ৰত আপুনি কি ক'ব মানে হয় ধৰণৰ আনন্দিত এইটো মই বহুত আনন্দিত হৈছো ধৰক মই দুটা এৱাৰ্ড গুৱাহাটীত পাইছিলো আকৌ মই ধৰক 15 আগষ্টত যোৱা 15 আগষ্টতে মই আপোনাৰ তিনিচুকীয়া
DC ছাৰে মোক এখন চিঠি দিছিল তেতিয়া মই তাত গৈ এটা ইয়াৰ্ড লৈ আহিছোঁ আজি মই খুব ধুনীয়াকৈ এইখিনি কাম কৰাৰ কাৰণে আজি মই গোটেই বনানীকৰণখন সেউজ কৰাৰ কাৰণে তাৰ নেতৃত্বতে আজি মোক এইটো ধৰক এটা সন্মান প্ৰদান কৰিছে আৰু মোৰ সেই সন্মানটো মই পাবলৈ গৈছোঁ আজি আমাৰ সকলো সংগঠন ধৰক আমাৰ জাগুনৰ মিডিয়াৰ আৰু আমাৰ লেখাপানী মিডিয়াৰ সকলো মিডিয়া মহোদয় নেতৃত্বতে মই এইটো কাম আজি হাতত ধৰক মই আজি এইটো এটা উপহাৰ পাইছোঁ তাৰ কাৰণে অকল ময়ে নহয় আজি মোৰ ষ্টাফে সহায় কৰিছে তাৰ লগতে ধৰক আজি আমাৰ গোটেই জাগুনৰ ৰাইজবিলাকে আজি মোৰ লেখাপানী ৰাইজো আহিছে ইয়াত লেখাপানীও মোৰ সাংবাদিক মহাশয়সকল আহিছে আৰু ইয়াত জাগুনৰ সাংবাদিকসকলৰ নেতৃত্বতে মই এইখিনি আপোনালোকৰ সহায় সহযোগতে মই এইখিনি ধৰক মই মান এটা পাইছোঁ আজি ইয়াত ধৰক বনৰীয়া হাতী পহু চৰাই চিৰিকটি আৰু আমাৰ বাঘ এইদৰে চব জীৱ জন্তুৱে আমাৰ ইয়াত আছে হাইঠা চৰাইলৈকে আছে আমাৰ ওপৰত গছত পৰি আছে আপোনালোকে দেখিব আৰু যদি ইয়াত যদি কিবা এটা হৈ যায় ধৰক এই ৰিজাৰ্ভখন যদি এটা টাইমত আগৰ নিচিনা যদি ধ্বংস হৈ যায় তেতিয়া এই গোটেই জীৱ জন্তুবিলাক আমাৰ গাঁৱৰ ৰাইজৰ তালে জাগুনৰ গোটেই মানুহবিলাকক অলপ অসুবিধা দিব সেইকাৰণে এই ৰিজাৰ্ভখন পৰাপক্ষত আপোনালোকে এইদৰে খুব ধুনীয়াকৈ সুন্দৰকৈ যিদৰে এতিয়া আপোনালোকে আমাক সহযোগ কৰিছে সেইদৰে থাকিলে যথেষ্ট গাঁৱৰ ৰাইজেও বহুতখিনি উপকৃত হ'ব জাগুনৰ ৰাইজৰ কাৰণে আৰু ইয়াত নিমখ পুং কেইটা আছে নিমখ পুং ইয়াত 3টামান আছে এতিয়া ই ধৰক গোটেই বছৰ আজি বহুত যুগৰ পৰাই পানী বুৰবুৰাই থাকে আৰু ইয়াত আপোনাৰ বন্যপ্ৰাণী খাব পৰাকৈ ইয়াত বন্য ফল বিলাক আছেনে আছে আমাৰ ইয়াত ঔটেঙা আছে ধৰক ইয়াত গোটেই ধৰক পহুৱে খোৱা আপোনাৰ শিলিখা আছে তাৰপিছত আৰু আপোনাৰ ধূনা আছে চবেই আছে আপোনাৰ ধৰক এই মুঠতে সকলো তৰা গাজলিৰ পৰা আদি কৰি সকলো বস্তুৱে আমাৰ ইয়াত আছে কাৰণ কেলে এই আমি জনামতে টিংকুপানী বনাঞ্চলখন ৰাষ্ট্ৰীয় ঘাইপথে মানে মাজতে আছে হয় মাজতে আছে যদি আপুনি ক'ব বিচাৰিছে যে যদি ইয়াত অনৈতিক যদি কাৰ্যক্ৰম হয় যদি গছ গছনি কাটে তেতিয়াহ'লে বন্যপ্ৰাণীখিনি গাঁৱলৈ ধাৱমান হ'ব তেতিয়া গাঁৱৰ ৰাইজে ভুগিব লাগিব এইটো